নমস্কাৰ কুমাৰ বসন্ত আসামৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি মুঠতে 32টা প্ৰশ্নৰ উত্তৰৰ সৈতে আলোচনা কৰিম লোৱাৰ প্ৰাইমাৰী লগতে আপাৰ প্ৰাইমাৰী টেটৰ কাৰণে এই 32টা প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ হ'ব আৰু মই প্ৰথমেই কৈ লওঁ যে এই 32টা প্ৰশ্ন আপোনালোকৰ কাৰণে যথেষ্ট যত্নৰে মই সংগ্ৰহ কৰিছো আৰু আপোনালোকে ইয়াৰ উত্তৰসমূহ নিজাববীয়াকৈ নিজৰ হাতত থকা বিভিন্ন পাঠ্যপুথি ৰেফাৰেন্স বুক বা গুগলত সাৰ্চ কৰি হলো আপোনালোকে নিশ্চিত হ'ব আমি যিমান পাৰি আপোনালোকক শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিছো এতিয়া আমি আৰম্ভ কৰিছো কোৱেশ্চন নং 55 ৰ পৰা আৰু যেহেতু আগৰ খণ্ডটোত মই কোৱেশ্চন নং 54 লৈকে আলোচনা কৰিছিলো এতিয়া 55 ৰ পৰা লৈছো প্ৰথম প্ৰশ্নটো হৈছে বিনেট সিমনৰ পৰীক্ষা হৈছে এক প্ৰকাৰৰ এটা চাৰিটা অপচন আছে মই অপচন কেইটা নকলো দেখিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বা প্ৰথমটো অপচন বুদ্ধিমত্তাৰ পৰীক্ষা বিনেট সিমনৰ পৰীক্ষা হৈছে এক প্ৰকাৰৰ কি হ'ব বুদ্ধিমত্তাৰ পৰীক্ষা এবাৰ লৈছো সেল নম্বৰ 56 পূৰ্ব অভিজ্ঞতাক যান্ত্ৰিকভাৱে পুনৰ উৎপাদন কৰা ক্ষমতাক কি হিচাপে জনা যায় কোৱেশ্চন নং 56 ত আছে পূৰ্ব অভিজ্ঞতাক যান্ত্ৰিকভাৱে পুনৰ উৎপাদন কৰা ক্ষমতাক কি হিচাপে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুখস্থ স্মৃতি অপচন বি বা দ্বিতীয়টো অপচন মুখস্থ স্মৃতি হিচাপে জনা যায় এবাৰ লৈছো কোৱেশ্চন নং 57 জ্ঞানৰ সৰলতম এককটো হৈছে আপোনালোকে শুদ্ধ উত্তৰটো অনুমান কৰক আৰু মই দিয়া উত্তৰটোৰ লগত মিলাই চাওক জ্ঞানৰ সৰলতম এককটো হৈছে অপচন প্ৰথমটোৱে শুদ্ধ সংপ্ৰত্যয়ন অপচন প্ৰথমতে মানে কটোত কি আছে সংপ্ৰত্যয়ন এবাৰ লৈছো কোৱেশ্চন নং 56 বুদ্ধাঙ্ক আইকিউ পদটো কোনে প্ৰৱৰ্তন কৰিছিল ইয়াতে চাৰিটা অপচন আছে কোৱেশ্চন নং 58 কোনে প্ৰৱৰ্তন কৰিছিল উইলিয়াম ষ্টাৰ্ন প্ৰথমটো অপচন শুদ্ধ হ'ব এবাৰ লৈছো কোৱেশ্চন নং 59 বুদ্ধিমত্তাৰ পৰীক্ষাৰ পিতৃ হিচাপে কাক জনা যায় কোৱেশ্চন নং 59 কোৱেশ্চন নং 59ত যে চাৰিটা অপচন আছে তাৰ ভিতৰত আমি ভাবো শুদ্ধ উত্তৰটো হ'ব প্ৰথমটোৱে আলফ্ৰেড বিনেট বুদ্ধিমত্তাৰ পিতৃ হিচাপে কাক জনা যায় আলফ্ৰেড বিনেট এবাৰ লৈছো কোৱেশ্চন নং 60 সাধাৰণ বুদ্ধাঙ্কৰ মান হৈছে 90 পৰা 110 অপচন দ্বিতীয়টো শুদ্ধ হ'ব 90 পৰা 110 কোৱেশ্চন নং 61 বুদ্ধিমত্তাৰ পৰীক্ষায় কি কৰিব আমি যদি প্ৰথমটো অপচন চাওঁ শ্ৰেণীত শিক্ষাৰ্থীক শ্ৰেণীবদ্ধ কৰাত সহায় কৰে হেতু শুদ্ধই হয় খত আছে শ্ৰেণীৰ পিছপৰা আৰু প্ৰতিভাশালী শিক্ষাৰ্থী বিচৰাত সহায় কৰে হেতু শুদ্ধ হয় গত আছে শিক্ষণত সমস্যা থকা শিক্ষাৰ্থীক বিচৰাত সহায় কৰে হেতু শুদ্ধ হয় গতিকে অপচন চতুৰ্থটো ঘটোৱে শুদ্ধ হ'ব চতুৰ্থটো যে ওপৰৰ আটাইকেইটা এবাৰ লৈছো কোৱেশ্চন নং 62 কালক্ৰমিক বয়সৰ দ্বাৰা আমি বুজো কালক্ৰমিক বয়সৰ দ্বাৰা আমি কি বুজো ইয়াৰ প্ৰথমটো অপচনে শুদ্ধ হ'ব শাৰীৰিক বয়স কালক্ৰমিক বয়সৰ দ্বাৰা আমি কি বুজো শাৰীৰিক বয়স বুজো এবাৰ লৈছো কোৱেশ্চন নং 63 মানসিক বয়সৰ ধাৰণা আগবঢ়োৱা ব্যক্তিগৰাকী হ'ল মানসিক বয়সৰ ধাৰণা আগবঢ়োৱা ব্যক্তিগৰাকী হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ আলফ্ৰেড বিনেট এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো এখিনতে মই আপোনালোকক জনাই থওঁ আজিৰ ভিডিঅ'টোত যি 32টা প্ৰশ্নৰ উত্তৰৰ সৈতে আলোচনা কৰিম এইসমূহ লোৱাৰ প্ৰাইমাৰী লগতে আপাৰ প্ৰাইমাৰীৰ কাৰণে দৰকাৰী হ'ব আপোনালোকে উত্তৰসমূহ নিজৰ পাঠ্যপুথি বা গুগল সাৰ্চ কৰি বা বিভিন্ন ৰেফাৰেন্স বুকৰ পৰাও
আপোনালোকে অনুসন্ধান কৰি কনফাৰ্ম কৰিব যদি কোনো উত্তৰ আপোনাৰ পছন্দ হোৱা নাই বা সন্তোষজনক হোৱা নাই তেতিয়াহ'লে আপুনি কমেন্ট সেকশনত লিখিব আৰু এটা কথা কওঁ যে বিভিন্ন দৰকাৰী ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ প্লে মানে ডেসক্ৰিপচনত দি থৈছো প্লেলিষ্ট হিচাপে আপোনালোকে লিংকসমূহ ব্যৱহাৰ কৰিব তেতিয়া সকলো ভিডিঅ' সহজে পোৱাত সুবিধা হ'ব আপোনালোকৰ পৰীক্ষা যাতে ভাল হয় আপোনালোকে আশা কৰা মতে যাতে নম্বৰ পাব পাৰে সেই কাৰণে যথেষ্ট ভিডিঅ' দিবলৈ সিদ্ধান্ত কৰিছো যিমান পাৰি আপোনালোকৰ কাৰণে দিম আৰু আপোনালোকে কোনবিলাক প্ৰশ্ন বিচাৰে কোনটো সাবজেক্টৰ বেছিকৈ বিচাৰে কমেন্ট সেকশনত লিখিব এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো Question nong 64 Question nong 64 ত আছে ব্যক্তিভেদে পাৰ্থক্য থকাৰ কাৰণ ব্যক্তিভেদে পাৰ্থক্য থকাৰ কাৰণ ইয়াতে চাৰিটা অপচন আছে দেখিছে আপোনালোকে কালানুক্ৰমিক বয়স বুদ্ধিমত্তাৰ স্তৰ বংশগতিৰ পাৰ্থক্য আৰু ওপৰৰ আটাইকেইটা আমি যদি অপচন কেইটা চাওঁ চতুৰ্থ অপচনটো শুদ্ধ হ'ব মানে ওপৰৰ আটাইকেইটা হ'ব কালানুক্ৰমিক বয়সটো হয় বুদ্ধিমত্তাৰ স্তৰো হয় বংশগতিৰ পাৰ্থক্য হয় গতিকে অপচন ঘটো শুদ্ধ হ'ব এবাৰ কোৱেশ্চন নং 65 টো লৈছো 140 ৰ পৰা 200 ৰ ভিতৰত বুদ্ধাঙ্ক অৰ্থাৎ IQ থকা ব্যক্তি কোৱা হয় 140 ৰ পৰা 200 ৰ ভিতৰত বুদ্ধাঙ্ক বা IQ থকা ব্যক্তি কোৱা হয় ইয়াতে কি আছে প্ৰতিভাশালী অতি চতুৰ অসাধাৰণ প্ৰতিভাশালী আৰু সাধাৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ অসাধাৰণ প্ৰতিভাশালী এবাৰ লৈছো কোৱেশ্চন নং 66 শিক্ষকে কাৰ্যকলাপ সম্বলিত শিক্ষণ পদ্ধতি গ্ৰহণ কৰিব লাগে কাৰণ প্ৰশ্নটো আকৌ কৈছো শিক্ষকে কাৰ্যকলাপ সম্বলিত শিক্ষণ পদ্ধতি গ্ৰহণ কৰিব লাগে কাৰণ কোৱেশ্চন নং 66 কাৰণ হ'ব ইয়াটা যদি আমি অপচন গিটা চাওঁ যে হয় সেইবোৰৰ জৰিয়তে বহু কথা শিকাব পৰা যায় হেতুটো হয় হ'ব অপচন বিত আছে ই শ্ৰেণীত মনোযোগ কঢ়িয়াই নাই হেতু হয় 3 নম্বৰ অপচনটো যদি চাওঁ ই শ্ৰেণীটোক মনোগ্ৰাহী আৰু জীৱন্ত কৰে এটো শুদ্ধ হয় গতিকে অপচন ঘটোৱে শুদ্ধ মানে চতুৰ্থ অপচনটোৱে শুদ্ধ হ'ব ওপৰৰ আটাইকেইটা এবাৰ লৈছো কোৱেশ্চন নং 67 সাপিৰ হুভ প্ৰকল্পই ব্যক্ত কৰে যে ইয়াতে চাৰিটা অপচন দেখিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন প্ৰথমটো চিন্তা ভাষাৰ দ্বাৰা বহুলভাৱে প্ৰভাৱিত হয় সাপিৰ হুভ প্ৰকল্পই ব্যক্ত কি কৰে চিন্তা ভাষাৰ দ্বাৰা বহুলভাৱে প্ৰভাৱিত হয় এবাৰ লৈছো কোৱেশ্চন নং 68 বেঞ্জামিন হুৰফৰ মতে কি আছে অপচন গিটা চাওক আমি চৌদিশে যি দেখো তাক ভাষাই পূৰ্ব নিৰ্ধাৰণ কৰে দ্বিতীয়টো অপচন হল বাস্তবিকতাক ভিন্ন মানুহে ভিন্ন ধৰণে দেখে তৃতীয় অপচনটো হল সকলোৱে বাস্তবিকতাক একে ধৰণে দেখে চতুৰ্থ অপচনটো হল বাস্তবিকতাৰ বাবে সকলো ভাষাৰ প্ৰকাশভংগী একে এতিয়া আমি শুদ্ধ উত্তৰটো হিচাপে ক'ব লাগিব প্ৰথমটোৱে অপচন এ আমি চৌদিশে যি দেখো তাক ভাষাই পূৰ্ব নিৰ্ধাৰণ কৰে হেতু বেঞ্জামিন হুৰফৰ মতে এবাৰ লৈছো কোৱেশ্চন নং 69 কোৱেশ্চন নং 69 ত আছে বস্তুনিষ্ঠ ধৰণৰ পৰীক্ষাক এনেদৰে অভিহিত কৰা হয় কাৰণ প্ৰশ্নটো আকৌ কৈছো বস্তুনিষ্ঠ ধৰণৰ পৰীক্ষাক এনেদৰে অভিহিত কৰা হয় কাৰণ ইয়াতে শুদ্ধ উত্তৰটো মই কৈ দিও আপোনালোকে অপচন গিটা দেখিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন তৃতীয়টো অৰ্থাৎ গটো এইবোৰ বস্তুনিষ্ঠ মূল্যায়নৰ বাবে অনুকূল ইয়াতে অপচন গিটাৰ ভিতৰত আমি কোনটো অপচন কলো তৃতীয়টো 3 নম্বৰটো অপচন যে এইবোৰ বস্তুনিষ্ঠ মূল্যায়নৰ বাবে অনুকূল এবাৰ লৈছো কোৱেশ্চন নং 70 70 নম্বৰ প্ৰশ্নটোত আছে শিক্ষাৰ্থীক বহুকেইটা ওপৰৰ পৰা শুদ্ধ উত্তৰ বাছিবলৈ দিয়া প্ৰক্ৰিয়াক ডেছ বুলি কোৱা হয় আকৌ কৈছো যে শিক্ষাৰ্থীক বহুকেইটা উত্তৰৰ পৰা শুদ্ধ উত্তৰ বাছিবলৈ দিয়া প্ৰক্ৰিয়াক কি বুলি কোৱা হয়
ইয়াতে শুদ্ধ উত্তৰটো হ'ব বহু বিকল্পী পৰীক্ষা এতিয়া আপোনালোকক মই যি 32টা প্ৰশ্ন দিছো সেইগিটাও বহু বিকল্পী পৰীক্ষাই হয় বহু কেইটা উত্তৰৰ পৰা শুদ্ধ উত্তৰ বাছিবলৈ দিয়া হৈছে এটো মাল্টিপল চয়েস কোৱেশ্চন এমসিকিউ এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো পিছৰ প্ৰশ্নটো কোৱেশ্চন নং 71 টো হৈছে মূল্যায়নৰ আধুনিক ধাৰণাটোৰ সমৰ্থক কোন ডক্টৰ বেঞ্জামিন ডক্টৰ থমাস 3 নম্বৰত আছে আলফ্ৰেড বিনেট 4 নম্বৰত আছে ইএল টাৰমান এতিয়া আমি যদি চাও মূল্যায়নৰ আধুনিক ধাৰণাটোৰ সমৰ্থক হ'ব ডক্টৰ বেঞ্জামিন প্ৰথমটো অপচনে শুদ্ধ হ'ব এবাৰ লৈছো কোৱেশ্চন নং 72 কোনো এটা পৰিবেশত শিক্ষণ লাভ কৰি আৰু তাক অন্য এক শিক্ষণ পৰিবেশত ব্যৱহাৰ কৰা পদ্ধতিটো কি বুলি জনা যায় আকৌ কৈছো কোনো এটা পৰিবেশত শিক্ষণ লাভ কৰি আৰু তাক অন্য এক শিক্ষণ পৰিবেশত ব্যৱহাৰ কৰা পদ্ধতিটো কি বুলি জনা যায় ইয়াতে 1 নম্বৰত আছে মুখস্থ 2 নম্বৰত আহৰণ 3 নম্বৰত বুক শক্তি 4 নম্বৰত স্থানান্তৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চতুৰ্থটো অপচন স্থানান্তৰণ এবাৰ লৈছো 73টো প্ৰশ্ন কোৱেশ্চন নং 73 পেভলভে ব্যাখ্যা কৰিছিল পেভলভে কি ব্যাখ্যা কৰিছিল অনুকৰণৰ দ্বাৰা শিক্ষণ দ্বিতীয়টো অপচনত আছে অনুবন্ধনৰ দ্বাৰা শিক্ষণ তৃতীয়টো অপচনত আছে অন্তৰ্দৰ্শনৰ দ্বাৰা শিক্ষণ চতুৰ্থত আছে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ তে কোৱেশ্চন নং 73 শুদ্ধ উত্তৰটো হ'ব দ্বিতীয়টো মানে অপচন খ অনুবন্ধনৰ দ্বাৰা শিক্ষণ এবাৰ লৈছো কোৱেশ্চন নং 74ত আছে শিক্ষণ আহিলা সমূহ দেশ হোৱা উচিত শিক্ষণ আহিলা সমূহ কি হোৱা উচিত 74 কোৱেশ্চন নং ডাঙৰ আৰু গধুৰ এটোটো কেতিয়াও হ'ব নালাগে অপচন বি আছে কেৱল শিক্ষকৰ দ্বাৰা সঞ্চালিত হেতু হ'ব নালাগে কাৰণ কেৱল শিক্ষকে সঞ্চালিত কৰিলে নহব অপচন গত আছে শ্ৰেণীটোৰ আটাইবোৰ শিক্ষাৰ্থীৰ বাবে দৃষ্টিগোচৰ আৰু ঘৰত আছে কেৱল পিছপৰা শিক্ষাৰ্থীৰ বাবে ব্যৱহৃত আমি যদি বিশ্লেষণ কৰি চাও 3 নম্বৰ অপচনটোৱে শুদ্ধ হ'ব কাৰণ শ্ৰেণীটোৰ আটাইবোৰ শিক্ষাৰ্থীৰ বাবে দৃষ্টিগোচৰ হোৱা হ'ব লাগিব শিক্ষণ আহিলা সমূহ এবাৰ লৈছো কোৱেশ্চন নং 75 থৰ্নডাইকে আগবঢ়োৱা শিক্ষণৰ ধাৰণাটো হৈছে থৰ্নডাইকে আগবঢ়োৱা শিক্ষণৰ ধাৰণাটো আপোনালোকে অপচন কেইটা দেখিছে মই কৈ দিছো অনুকৰণৰ দ্বাৰা শিক্ষণ অনুবন্ধনৰ দ্বাৰা শিক্ষণ অন্তৰ্দৰ্শনৰ দ্বাৰা শিক্ষণ চতুৰ্থত আছে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ শুদ্ধ উত্তৰটো হ'ব থৰ্নডাইকে আগবঢ়োৱা শিক্ষণৰ ধাৰণাটো প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ এবাৰ লৈছো কোৱেশ্চন নং 76 প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিটো কোনজন শিক্ষাবিদৰ সৃষ্টি আকৌ কৈছো প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিটো কোনজন শিক্ষাবিদৰ সৃষ্টি জন ডিউ পেভলভ থৰ্নডাইক আৰু স্কিনাৰ এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব থৰ্নডাইক প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিটোৰ কোন শিক্ষাবিদৰ সৃষ্টি হ'ব থৰ্নডাইক এবাৰ লৈছো কোৱেশ্চন নং 77 কোৱেশ্চন নং 77ত আছে শিক্ষণৰ বিধি উদ্ভাৱন কৰা শিক্ষাবিদজনৰ নাম কি জন ডিউ উডৱৰ্থ থৰ্নডাইক আৰু পাৰ্চিনান এই চাৰিজনৰ ভিতৰত আমি ভাবো শুদ্ধ উত্তৰটো হ'ব থৰ্নডাইক শিক্ষণৰ বিধি উদ্ভাৱন কৰা শিক্ষাবিদজনৰ নাম কি হ'ব থৰ্নডাইক অপচন তৃতীয়টো বা গটো এবাৰ লৈছো কোৱেশ্চন নং 78 সকলো শিক্ষণৰ ভিত্তি কি আচৰণ মনোযোগ অভিৰুচন আৰু বোধশক্তি আকৌ কৈছো আচৰণ মনোযোগ অভিৰুচন আৰু বোধশক্তি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন তৃতীয়টো বা গ অভিৰুচন অৰ্থাৎ সকলো শিক্ষণৰ ভিত্তি হৈছে
অভিৰোচন এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো Question number 79 ত আছে question number 79 ত পাঠ পৰিকল্পনা ধাৰণা বিকাশৰ লগত জড়িত ব্যক্তিজনৰ নাম কি পাঠ পৰিকল্পনা ধাৰণা বিকাশৰ লগত জড়িত ব্যক্তিজনৰ নাম কি ইয়াতে চাৰিটা অপচন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এখিনিতে মই আপোনালোকক জনাও যে প্ৰশ্নসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াৰ উত্তৰসমূহ আপোনালোকে নিশ্চিত হ'বৰ বাবে দুই এটা উত্তৰ যদি আপোনালোকৰ মনোগ্ৰাহী নহয় আপোনালোকে বিভিন্ন পাঠ্যপুথি ৰেফাৰেন্স বুক আৰু ইন্টাৰনেটৰ যোগেদি অনুসন্ধান কৰি চাব তেতিয়া নিশ্চিত হ'ব পাৰিব কোৱেশ্চন নং 79 ত কলো যে প্ৰথমটো অপচনে শুদ্ধ হ'ব এবাৰ লৈছো কোৱেশ্চন নং 80 অভ্যাস কিহৰ জৰিয়তে আহৰণ কৰা হয় অভ্যাস আহৰণ কৰা হয় কাৰ্য পুনৰাবৃত্তি শিক্ষণ আৰু পঠন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি বা দ্বিতীয়টো পুনৰাবৃত্তি অৰ্থাৎ অভ্যাস পুনৰাবৃত্তিৰ জৰিয়তে আহৰণ কৰা হয় এবাৰ লৈছো কোৱেশ্চন নং 81 মনোযোগ শব্দৰ অৰ্থ কি মনোযোগ শব্দৰ অৰ্থ ইয়াতে চাৰিটা অপচনত আছে কোনো বস্তুৰ ফালে চোৱা নেক্সট আছে সচেতনতাৰ ওপৰত মনোযোগ দিয়া নেক্সট আছে স্মৃতিত ৰখা নেক্সট আছে কেইবাটাৰ বস্তুৰ ওপৰত মনোযোগ দিয়া এতিয়া এই অপচন কেইটাৰ ভিতৰত দ্বিতীয় অপচনটোৱে শুদ্ধ হ'ব যে সচেতনতাৰ ওপৰত মনোযোগ দিয়া মনোযোগ শব্দৰ অৰ্থ এবাৰ লৈছো কোৱেশ্চন নং 82 পাহৰণিক যথাসম্ভৱ কিহৰ জৰিয়তে হ্ৰাস কৰিব পাৰি আকৌ কৈছো পাহৰণিক যথাসম্ভৱ কিহৰ জৰিয়তে হ্ৰাস কৰিব পাৰি অনুশীলন শাস্তি পুৰস্কাৰ আগ্ৰহ আপোনালোকে চাগে বুজিয়ে পাইছে যে পাহৰণি যে আমি পাহৰি যোৱাটো কিহৰ জৰিয়তে হ্ৰাস কৰিব পাৰি অনুশীলনৰ দ্বাৰা হ্ৰাস কৰিব পাৰি প্ৰথমটো অপচনে শুদ্ধ হ'ব এবাৰ লৈছো কোৱেশ্চন নং 83 ত আছে অভ্যাসৰ প্ৰকৃতি হৈছে স্বভাৱজাত প্ৰবৃত্তিগত আৰ্জিত আৰু ওপৰৰ এটাও নহয় এতিয়া অভ্যাসৰ প্ৰকৃতি কি হ'ব আৰ্জিত হ'ব এটো অপচন তৃতীয়টো শুদ্ধ মানে গটো শুদ্ধ আৰ্জিত অভ্যাসৰ প্ৰকৃতি হৈছে আৰ্জিত এবাৰ লৈছো কোৱেশ্চন নং 84 লিংগ বৈষম্য সমস্যাৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত গতানুগতিকভাৱে ব্যৱহৃত পদ্ধতিটো হ'ল আকৌ কৈছো লিংগ বৈষম্য সমস্যাৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত গতানুগতিকভাৱে ব্যৱহৃত পদ্ধতিটো হ'ল ইয়াতে চাৰিটা অপচন আছে কোৱেশ্চন নং 84 ত সহিষ্ণুভাৱে গ্ৰহণ কৰা প্ৰতিৰোধ কৰা অনুকূলন আইন প্ৰণয়ন ইয়াৰে প্ৰথমটো শুদ্ধ হ'ব সহিষ্ণুভাৱে গ্ৰহণ কৰা এবাৰ লৈছো কোৱেশ্চন নং 85 লিংগ বৈষম্যটো কি মানৱ সৃষ্ট বিষয় নে জৈৱিক বিষয় নে সামাজিক বিষয় নে ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মানৱ সৃষ্ট বিষয় অপচন এ মানুহে সৃষ্টি কৰা এটা বিষয় লিংগ বৈষম্যটো কোৱেশ্চন নং 86 লিংগ বৈষম্যৰ ফলত মহিলাই কোট অসমান ব্যৱহাৰৰ মুখামুখি হয় আকৌ চাওক লিংগ বৈষম্যৰ ফলত মহিলাই কোট অসমান ব্যৱহাৰৰ মুখামুখি হয় অপচন কিটা আছে শ্ৰম বিভাজনত হেতুটো সত্যই হয় লিংগ বৈষম্যৰ ফলত অসমান মানে তেওঁলোকে সমান পুৰুষৰ সৈতে পুৰুষ মহিলা সমান দেখা নাযায় শ্ৰম বিভাজনত বিত আছে ক্ষমতা আৰু দায়িত্বৰ বিভাজনত হেতু হয় সিট আছে অধিকাৰ আৰু বিশেষাধিকাৰ অনুমোদনত হেতু হয় গতিকে অপচন ঘটোৱে শুদ্ধ হ'ব ওপৰৰ আটাইকেইটা চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ আজি মুঠতে 32টা প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সৈতে আলোচনা কৰিলো লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী দুয়োটা পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ দৰকাৰী হ'ব আপোনালোকে এনে ধৰণৰ ভিডিঅ'বোৰ পাবলৈ চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম আপোনাৰ কমেন্ট এটা নিশ্চয় দিব আপুনি কেনে পাইছে প্ৰশ্নসমূহ আৰু কেনে ধৰণৰ প্ৰশ্ন বিচাৰে আপোনাৰ মতামতৰ অপেক্ষাত আজিলৈ ইমানটা সামৰণি মাৰিছো ধন্যবাদ জয় অসম